আজিজুল হক, ধুবুৰী জিলা সমিতি আমচুৰ সাধাৰণ সম্পাদক। আজি কি কাৰ্যসূচী আছিল? আমাৰ কাৰ্যসূচী আজি তিনিটা এজেণ্ডা লৈ আমি আজি কাৰ্যসূচী লৈছো। প্ৰথম হৈছে ড্ৰাগছ, তাৰপিছত শিক্ষা, তাৰপিছত হৈছে বাল্য বিবাহ। এই তিনিওটা কাৰ্যসূচীত আমি ধুবুৰী জিলা সমিতি আমচুৰ তৰফৰ পৰা ভাষানীচৰ গাঁও পঞ্চায়তৰ নৱগঠিত সভাপতিকে ধৰি কৰ্মকৰ্তা সকলৰ উদ্যোগত আমি আজি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। আৰু উক্ত সজাগতা সভাখন আমি বেছিভাগ আমাৰ এইটো অঞ্চলত বগুলামাৰী চাৰিআলি চক যিটো আছে, এইটো অঞ্চলত বহু দিনৰ পৰাই ড্ৰাগছৰ উৎপাত বেছি হৈছে। ইমান বেছি হৈছে যে আজিৰ দিনত তেওঁলোকে যধে-মধে দিনৰ ভাগতে যিকোনো ঘৰত যিকোনো শিক্ষানুষ্ঠানত তেওঁলোকে চুৰ কৰি থাকে। যিকোনো বস্তু, এই পেলনীয়া বস্তু নহয়, প্ৰয়োজনীয় বস্তু এটা শিক্ষানুষ্ঠানৰ পৰা ইয়াতে আমাৰ এই চকতে সুনামধন্য এটা এম ই স্কুল আছে, যিটো এম ই স্কুলত আজি আমি এইখন সভা পাতিছোঁ। তাৰ লগতে আমাৰ এইটো চকতে লাগি থকা এটা ৱেষ্ট ধুবুৰী জুনিয়ৰ কলেজ বুলি এটা উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, যিখন বিদ্যালয়ত মাজে মাজে চুৰি কৰি থাকে। সিদিনা এই ড্ৰাগছ এডিক্টেড এজন ল'ৰাই দিনৰ ভাগত, আমিও চকতে আছোঁ, স্কুলখনো চলি আছে, সেই দিনৰ ভাগতে চোৰখন সোমাই তাৰে পৰা বস্তু চুৰি কৰি আছে। লগে ভাগে আমাৰ মানুহখিনি জনা পালে চোৰটো কৰায়ত্ব কৰি আৰক্ষীক গতাই দিলে। এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে অকল এই ড্ৰাগছৰ কাৰণে। গতিকে এই ড্ৰাগছৰ বিৰুদ্ধে আমি অকল আমচু নহয়, আমাৰ নাগৰিক, সুনাগৰিক, সচেতন নাগৰিকসকলক লৈ, আমাৰ নৱগঠিত ভাষানী পঞ্চায়তৰ সমূহ কৰ্মকৰ্তাক লৈ চৰকাৰী ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ কৰ্মক্ষমতে আজি যিখন সজাগতা সভা অনুষ্ঠিত হ'ল, আমাৰ শিক্ষা বিভাগৰ মানুহ আছিল, আমাৰ সমাজ সচেতন নাগৰিক আছিল, আমাৰ মিডিয়া ভাইসকল আছিল, সাধাৰণ ৰাইজ আছিল, আই মাতৃসকল আছিল। আমি ইয়াতে এটা প্ৰতিজ্ঞাবদ্ধ হৈছোঁ এইষাৰ যে যিহেতু ড্ৰাগছ এডিক্টেড এটা 90% আমাৰ প্ৰজন্ম, যুৱ প্ৰজন্মই তাত অন্তৰ্ভুক্তি হৈ আছে। গতিকে আমি তেওঁলোকক আজিৰ সজাগতা সভাৰ যোগেদি আমচুৰ তৰফৰ পৰা তেওঁলোকক সকীয়াই দিছোঁ, অনাগত দিনত অৰ্থাৎ অহাকালিৰ পৰা যদি এই চকত আমি তেওঁলোকৰ আৱিৰ্ভাৱ দেখা পাওঁ, আমি তৎক্ষণাৎ আইনগতভাৱে ব্যৱস্থা ল'মে আৰু সংবিধানে দিয়া অধিকাৰ মতে তেওঁলোকৰ উচ্চ পৰ্যায়ৰ ব্যৱস্থা আমি কেনেকৈ এই ড্ৰাগছ নিৰ্মূল কৰিব পাৰোঁ সেইটো ব্যৱস্থা ল'ম। ড্ৰাগছ লোৱা, ড্ৰাগছ বিক্ৰী কৰা যি কেইটা ল'ৰা আছে, যিমানখিনি মানুহ আছে, আজিৰ পৰা সাৱধান হৈ যাওক। এই বগুলামাৰী চকত যাতে তোমালোকৰ আমি দৃশ্য দেখিব নাপাওঁ। অন্যথায় তোমালোকে যদি এই চাহৰ দোকানত, কোনোবা মাছৰ বজাৰৰ আঁৰত, কোনোবা স্কুল বিদ্যালয়ৰ আঁৰত যদি এনেকুৱা ড্ৰাগছৰ পৰিৱেশ তোমালোকে ৰমৰমীয়া যি বেহা চলাই আছে, কিছু ডিলাৰে চলাই আছে আৰু ডিলাৰৰ কিছু চেলছমেন আছে, এই আদিকে ধৰি যিখিনি মানুহ ড্ৰাগছৰ লগত জড়িত আছে, আমি সকীয়াই দিছোঁ কালিৰ পৰা যাতে এইবোৰ আমি চিন ক্ৰিয়েট নহয় আমাৰ চকত। যদি হয় তাৰ পৰিণাম কিন্তু ভুগিব লাগিব। আজি সভাত আমি আমাৰ ধুবুৰী জিলাৰ DSP মহোদয় আৰু লগতে আমাৰ CRPF 48 বেটেলিয়ান CRPFৰ মেজৰ মহোদয় আৰু শিক্ষা বিভাগৰ ধুবুৰী জিলা মধ্য ইংৰাজী বিদ্যালয়ৰ সন্থাৰ সন্মানীয় সভাপতি তথা আমাৰ ভাষানীচৰ 1 সমল মণ্ডল কেন্দ্ৰৰ সমন্বয়ক মাননীয় জাকিৰ হুছেইন দাদাই আছিল। শিক্ষা বিভাগৰ বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল আছিল, ৰিটায়াৰ শিক্ষকসকল আছিল, আৰক্ষীত কৰ্মৰত অৱসৰ লোৱা ব্যক্তিসকল আছিল, আমাৰ ধুবুৰী কোৰ্টৰ এডভোকেট কেইজনমান আছিল, আমাৰ উদীয়মান যুৱক সাংবাদিকসকল আছিল, আমাৰ শুভাকাংক্ষী ড্ৰাগছ নিৰ্মূলকৰণৰ ক্ষেত্ৰত যিবোৰ শুভাকাংক্ষী মুৰব্বিয়ান সমাজ আছে আদিকে ধৰি মহিলা আই মাতৃ সকলে আজিৰ সভাত উপস্থিত আছিল। আমি আজিৰ সভাৰ যোগেদি ড্ৰাগছ লোৱা, বিক্ৰী কৰা তেওঁলোকৰ প্ৰতিবাদী কমিটি হিচাপে নিচাজাতীয় দ্ৰব্য নিৰ্মূলকৰণ এটা কমিটি নামকৰণ দি আমি 41 জনীয়া এটা মহিলাকে ধৰি, আমচুৰ কৰ্মকৰ্তাক ধৰি, সচেতন মুৰব্বিয়ান সমাজকে ধৰি এখন 41 জনীয়া কমিটি অলৰেডি গঠন কৰি দিছোঁ। তেওঁলোকে অহাকালি ৰাতিপুৱাৰ পৰাই নজৰ টহল দি থাকিব। টহল দি তেওঁলোকৰ হাতত কোনোবাই যদি ধৰা পৰে ড্ৰাগছ লোৱা, ড্ৰাগছ বিক্ৰেতা, তেওঁলোকৰ পকেটত নাইবা হাতত যদি তেনেকুৱা অবৈধ ড্ৰাগছ থাকে আমি তৎক্ষণাৎ আইনগতভাৱে ব্যৱস্থা ল'ম
আমাৰ প্ৰশাসন যিহেতু আমাৰ লগত আছে